নেখিল বড়ো ছাত্ৰ সন্থাৰ 15জনীয়া প্ৰতিনিধিৰে আলোচনা মুখ্যমন্ত্ৰী আলোচনাত উপস্থিত আছিল বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল বিটিচি চুক্তি আখৰে আখৰে 2026ৰ আগত ৰূপায়ণৰ দাবী নেখিল বড়ো ছাত্ৰ সন্থাৰ ৰঞ্জন দৈমাৰী সহ সকলো এনডিএফপি কেডাৰক মুকলি কৰি দিয়াৰ লগতে গোচৰসমূহ উঠাই লোৱাৰ দাবী বিটিআৰ সকলো স্কুল প্ৰাদেশিকীকৰণৰ লগতে অন্যান্য দাবীসমূহৰ ওপৰতো আলোকপাত কৰা হয় এই বৈঠকত অনাগত ছমাহত চুক্তিৰ সকলো দফা ৰূপায়ণৰ আশ্বাস চৰকাৰৰ সহায়পূৰ্ণ আৰু ইতিবাচক দিশত আলোচনা হোৱাৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে নেখিল বড়ো ছাত্ৰ সন্থাই আনহাতে আগন্তুক বিটিআৰ নিৰ্বাচনৰ বাবে বড়ো জনগোষ্ঠীৰ ৰাইজৰ স্বাৰ্থত দুয়োটা দলক একেলগ হোৱাৰ আহ্বান নেখিল বড়ো ছাত্ৰ সন্থাৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ 15জনীয়া সজাতি দল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ আলোচনাত মিলিত হওঁ মূল বিষয়টো আছিল যে বড়ো শান্তি চুক্তি যিবিলাক দফা সকলো দফা আখৰে আখৰে ৰূপায়ণ কৰা আৰু 2026ৰ আগে আগে সকলো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছোঁ শোণিতপুৰ বিশ্বনাথৰ গাঁও অন্তৰ্ভুক্তৰ বিষয়টো আৰু ফৰেষ্ট ৰাইট একৰ অধীনত ভূমি পট্টা বা বন অধিকাৰ যি মানে মাটি পট্টা দিয়া বিষয় ইয়াৰ লগতে 125 সংবিধান সংশোধনী বিধেয়ক যি বিটিআৰ চুক্তি হৈছিল সেই বিধেয়ক পাৰ্লিমেণ্টত এই সেশনত আনিব লাগে সেই বিষয়টো আমি উত্থাপন কৰিছোঁ বিটিআৰ চুক্তি অনুসৰি যিবিলাক আমাৰ ভেঞ্চাৰ স্কুল আছে অপ্ৰাদেশিকৃত বিদ্যালয় সেইবিলাক প্ৰাদেশিকৰণৰ কাৰণে আমি দাবী জনাইছোঁ এনডিবি কেডাৰসকলক 100% জেলৰ পৰা মুকলাই দি পেলাই ৰঞ্জন দৈমাৰী সহ আৰু এনআইএ কেছ চিবিআই কেছ সকলো যিবিলাক জেলত আছে সকলোকে মুকলি আকাশত আনিব লাগে কাৰণ তেওঁলোকে 14, 15, 16টা বছৰ এতিয়া জেলত আবদ্ধ হৈ আছে বড়োলেণ্ড আন্দোলনৰ পটভূমিত জন্ম হোৱা এই দলসমূহক আমি এটা আহ্বান ৰাখিছিলোঁ যে আপোনালোকে যদি একত্ৰিত হৈ পেলাই যদি আগবাঢ়ে বা ক'তবা বুজাবুজি হৈ পেলাই যদি আগবাঢ়ে তেতিয়াহ'লে ভাল এতিয়াও আমাৰ এইটোৱে আহ্বান ৰাখিব যে দুই আঞ্চলিক ৰাজনৈতিক দলে যদি বৃহত্তৰ স্বাৰ্থত আগৰ সময়ত দুই দলৰ শীৰ্ষ নেতৃত্বই যদি আলোচনা কৰি আমি ভাল পাম ৰাইজে ভাল পাব বাকি আলোচনা কৰিব না নাই তেওঁলোকে মিলিত হ'ব না নাই সেইটো তেওঁলোকৰ কথা আমি আমাৰ দায়িত্ব সহকাৰে আমি তেওঁলোকক আবেদনহে জনাব পাৰিব আমি আহ্বানে জনাব পাৰিব